Hello everyone, GK অনলাইন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। ভিডিওটোৰ প্ৰথম প্ৰশ্নটো হৈছে কোনখন দেশক ল্যান্ড অফ থান্ডাৰ ড্ৰাগন বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি ভূটান। অসমীয়া সাহিত্যত দৱনী কবি বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপচন বি বিনন্দ চন্দ্ৰ বৰুৱা। ইছৰো কিহৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপচন এ মহাকাশ গৱেষণা। ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি সঞ্জীৱ বৰুৱা। বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপচন চি 21 মাৰ্চ। হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল? শুদ্ধ উত্তৰ হ'ল অপচন বি জয়ধ্বজ সিংহ। সংবিধানখনক এখন পবিত্ৰ দস্তাবেজ বুলি কোনে কৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ডক্টৰ বি আৰ আম্বেদকাৰ। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? শুদ্ধ উত্তৰ হ'ল অপচন চি 1946 চনত। বিজয় হাজাৰে ট্ৰফী কোনটো খেলৰ লগত জড়িত? শুদ্ধ উত্তৰ হ'ল অপচন বি ক্ৰিকেট খেল। অজগৰ কোন গৰাকী অসমীয়া সাহিত্যিকৰ ছদ্মনাম? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন চি সৈয়দ আব্দুল মালিক। সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ মুণ্ডক উপনিষদ। সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপচন ডি নেপালৰ কাঠমাণ্ডু। মানুহে প্ৰথমে কোনটো ধাতু ব্যৱহাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি তাম। ভাস্কো দা গামা কেতিয়া ভাৰতলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি 1498 খ্ৰীষ্টাব্দত। বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপচন এ জেনেভা। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।